নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'ৰ মাজলৈ যিহেতুকে 2 দিনৰ ভিতৰতে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট ঘোষণা হ'ব আৰু তাৰ পাছত শিক্ষাৰ্থীসকলে কি পঢ়িব বা কি কোৰ্চ কৰিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে টপ 5 কোৰ্চৰ কথা মই ক'ম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্ৰথমটো কোৰ্চ হৈছে আমি সকলোৱে জানো যিকোনো ষ্ট্ৰীমৰ পৰা কৰিব পাৰে BA BSc বা BCom গতিকে আপোনালোকে নিজৰ ষ্ট্ৰীম অনুসৰি BA বা BSc বা BCom কৰিব পাৰে বৰ্তমান সময়ত এই ডিগ্ৰীটো 4 বছৰীয়া আৰু তাৰ পাছত দ্বিতীয়টো ডিগ্ৰী হৈছে BA LLB যিসকলৰ ল বা উকিল হোৱাৰ ইচ্ছা আছে আপোনালোকে এই 5 বছৰীয়া BA LLB টো কৰিব পাৰে আৰু তাৰ পাছৰ ডিগ্ৰীটো হৈছে BBA যিসকলৰ মাৰ্কেটিং সেলস ইত্যাদিৰ ওপৰত ইন্টাৰেষ্ট আছে সেইসকলে এই 3 বছৰীয়া BBA ডিগ্ৰীটো কৰিব পাৰে যিকোনো ষ্ট্ৰীমৰ পৰা কৰিব পাৰে আৰু চতুৰ্থটো হৈছে যে আপোনালোকে যি সকলৰ ইন্ডাষ্ট্ৰিয়েল টেকনিক্যাল কিছুমান কামৰ প্ৰতি আগ্ৰহী বা ইচ্ছা আছে আপোনালোকে ITI কৰিব পাৰে ITI ত বহুকেইটা কোৰ্স আছে যেনেকৈ ফিটাৰ হওক মেকানিক্যাল হওক নতুবা ষ্টেনোগ্ৰাফাৰ হওক বা কম্পিউটাৰ হওক আপোনালোকে যিকোনো আপোনালোকৰ ইচ্ছা অনুসৰি ল'ব পাৰে আৰু এটা আপোনালোকৰ ডিগ্ৰী হৈছে বা এটা কোৰ্স হৈছে হেতু হৈছে আপোনালোকৰ পলিটেকনিক যি সকলে পলিটেকনিক কৰে আপোনালোকে ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ নতুবা এনেকুৱা ধৰণৰ কিছুমান পোষ্টত আপোনালোকে যদি ইচ্ছা আছে কৰা তেনেহলে আপোনালোকে কৰিব পাৰে পলিটেকনিক আৰু পলিটেকনিক কৰিবলৈ হলে আপোনালোকৰ এন্ট্ৰেন্স দিবলগীয়া হয় গতিকে আপোনালোকে কৰিব পাৰে আৰু এটা কোৰ্স হৈছে DLED যিসকলৰ শিক্ষক হোৱাৰ ইচ্ছা আছে LP স্কুলত টিচাৰ কৰাৰ মন আছে আপোনালোকে DLED কৰিব পাৰে এই DLED হৈছে 2 বছৰীয়া পাঠ্যক্ৰম আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আহিলে আপোনালোকে এই DLED টো কৰিব পাৰে যদি আপোনালোকৰ শিক্ষক হোৱাৰ ইচ্ছা আছে কৰি ল'ব পাৰে আৰু যদিও আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পিছত কৰিব পাৰে কিন্তু বৰ্তমান সময়ত গ্ৰেজুৱেচনটো ইম্পৰ্টেন্ট হয় টেট দিবৰ কাৰণে গতিকে আপোনালোকে DLED টো কৰাৰ পিছতো গ্ৰেজুৱেচনটো কৰি লোৱাটো বাধ্যতামূলক গতিকে এইটো আছিল আজিৰ ভিডিঅ' আজি মই যিখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু অলপমান হ'লেও কিবা শিকিব পাৰিলে থ্যাংক ইউ ফৰ ওয়াচিং